বিসমিল্লাহির রহমানির রহিম। আজিও কেইটামান গুৰুত্বপূৰ্ণ মাসআলা লৈ আহিছো। এক নম্বৰ মাসলা হল কোনো মানুহে নমাজৰ হালতত জানি বুজি পেণ্ট লুঙ্গি পাজামা যদি নমাজত সৰু গাঁঠিৰ তলত পিন্ধি নমাজ পঢ়ে নমাজ হ'ব না নহ'ব। তাৰ উত্তৰ হল জানি বুজি নমাজত পাজামা পেণ্ট লুঙ্গি কাপোৰ যদি সৰু গাঁঠিৰ তলত নমাজৰ বাহিৰতো গুনাহ কবিৰা আৰু নমাজৰ ভিতৰতো গুনাহ কবিৰা। আৰু যদি এনেকা হালতত যদি নমাজ পঢ়ে তে নমাজ মকৰুহে তাহৰিমি হ'ব। আৰু যদি পাহৰি যদি পিন্ধিছে আৰু নমাজৰ হালতত সৰু গাঁঠিৰ তলত কাপোৰ গুচি গৈছে তে নমাজ হৈ যাব। তেতিয়া মনত আহাৰ লগে লগে কাপোৰ উঠাব লাগিব, উঠোৱাটো লাজিম হয়। আৰু এই মাসআলাটো ফতৱায়ে দাৰুল উলুম আৰু ফতৱায়ে মাহমুদিয়া আৰু ফতৱায়ে ৰাহিমিয়াত উল্লেখ আছে। আৰু এটা মাসআলা হল কোনো মানুহৰ অভ্যাস হৈ গৈছে নমাজত কাহা, অকল কাহি থাকে, অভ্যাস হৈ গৈছে, কোনো বেমাৰ নাই, কোনো ওজন নাই, কাহি থাকে, বাৰ বাৰ কাহি থাকে, তাৰ নমাজ ফাঁচিদ হ'ব না নহ'ব। তাৰ উত্তৰ হল কাহা দুই প্ৰকাৰৰ কাহি আছে। এটা হল বেমাৰৰ বেমাৰত কাহে, আৰু এটা হল যে কোনো বেমাৰ আজাৰ নাই, এনেই তাৰ অভ্যাস বনাই দিছে কাহাৰ। আৰু যদি বেমাৰৰ কাৰণে যদি সি কাহে নমাজত তাৰ নমাজত কোনো অসুবিধা নহয়, নমাজ হৈ যাব। আৰু কোনো বেমাৰ নাই, বিনা কোনো ওজন নাই, ইয়াৰ ওপৰত ফুকাহাসকলে লিখিছে যে জানি বুজি যদি কাহি থাকে তাৰ নমাজ মকৰুহ হ'ব বা ফাঁচিদ হৈ যাব। বাৰ যদি কাহি থাকে তে নমাজ ফাঁচিদ হৈ যাব। আৰু এটা মাসলা হল পুৰুষসকলে নমাজত সোণৰ আঙুঠি পিন্ধি নমাজ পঢ়িলে নমাজ হ'বনে? তাৰ উত্তৰ হল পুৰুষসকলে সোণ ব্যৱহাৰ কৰা হাৰাম, সোণ ব্যৱহাৰ কৰিব নোৱাৰে। আৰু সোণৰ আঙুঠি পিন্ধি যদি নমাজ পঢ়ে তাৰ নমাজ নহ'ব। আৰু কিছু ফুকাহাসকলে লিখিছে যে নমাজ মকৰুহ হ'ব। আৰু এই মাসলা ফতৱায়ে দাৰুল উলুমত উল্লেখ আছে। আৰু এটা মাসলা হল যে সেন্ট লগাই নমাজ পঢ়িলে নমাজ হ'ব না নহ'ব। তাৰ উত্তৰ হল সেন্ট লগাই নমাজ পঢ়িলে নমাজ হৈ যাব যদি এই সেন্টত অপবিত্ৰ বস্তু মিলোৱা নাই, যেটো আমি এলকহল বুলি কওঁ। এলকহল যদি মিলোৱা নাই, এলকহল মিলোৱা নথকাৰ কাৰণে নমাজ হৈ যাব, এইটো আতৰৰ হুকুমত। আৰু এই মাসআলা ফতৱায়ে ৰাহিমিয়া আৰু ফতৱায়ে মাহমুদিয়াত উল্লেখ আছে। আৰু এটা মাসলা হল কোনো মানুহে চুৰিৰ কাপোৰ পিন্ধি, চুৰি কৰি অনা কাপোৰ যদি পিন্ধি, চুৰি কৰি আনিছে কাপোৰ আৰু সেই কাপোৰ পিন্ধি নমাজ পঢ়িছে, নমাজ হ'ব না নহ'ব। তাৰ উত্তৰ হল চুৰি কৰি অনা কাপোৰ পিন্ধি নমাজ পঢ়িলে নমাজ মকৰুহ হ'ব।